Hey everyone, PCOD কেনেকৈ আপুনি গুৰিৰ পৰা ঠিক কৰিব। চ' 3টা ৱে কৈ আছোঁ, একদম PCOD নাইকিয়া হৈ যাব আপোনাৰ লাইফত। প্ৰথম ষ্টেপটো কি কৰিব আপুনি, ৰাতি যিমান পাৰে সোনকালে খানা খাব। যেনেকৈ ধৰি লওক 8টা বজাত খালে, তেনেহ'লে অলপ ৱাক চাক কৰি, খানা খোৱাৰ পাছত ৱাক চাক কৰি আপুনি 10টা 10:30 বেডত যাব, মোবাইলটো নিটিপিব। 11টা বজাত টোপনি যাব। আৰু ৱমেনৰ কাৰণে মেনতকৈ অলপ শ্লিপটো বেছি লাগে, তে 8 to 9 hours অফ শ্লিপ। আৰু 8 to 9 hours অফ যদি শ্লিপ নহয়, তে আপোনাৰ কি হ'ব, মিঠা খাব মন যাব আৰু ৰাতিপুৱা সোনকালে ভোক লাগিব, মানে ক্ৰেভিং হ'ব। মানে আপোনাৰ শ্লিপ প্ৰপাৰ নহ'লে আপোনাৰ ভোক বেছি লাগে, সেইটো এটা কাৰণ হয়। চ' প্ৰথম ৰিজনটো হ'ল শ্লিপ, আৰু শ্লিপ ভালকৈ নহ'লে আপোনাৰ ষ্ট্ৰেছ হৰম'ন এটা বডিত বহুত বাঢ়ি যায়, সেইটো হ'ল কৰ্টিচল। কৰ্টিজল কি হয় এইটো মই বেলেগ ভিডিঅ'ত বনাম। কৰ্টিজল যেতিয়া বাঢ়ি যাব, আপোনাৰ মুখখন এনেই নাই, আপুনি ডাইটিং কৰিলেও আপোনাৰ মুখখন মানে হেৰি হৈ যাব, গোল হৈ যাব, বেলি ফেট, চেষ্ট ফেট আহিব, ঠিক আছে। 2 নম্বৰ বস্তুটো হ'ল ইণ্টাৰমিডিয়েট ফাষ্টিং। আপুনি পাৰিলে 8টা বজাত খানাটো ষ্টপ কৰি পিছদিনাখন 12টা বজাত খানা খাওক। 12টা বজাৰ আগত আপুনি ব্লেক কফি খাওক, যোনটোৱে আপোনাৰ লিভাৰৰ পৰা ফেটছ আঁতৰাব। আৰু আপোনাৰ PCOD যেতিয়া লিভাৰৰ পৰা ফেটছ আঁতৰিব, তেতিয়া আপোনাৰ PCOD নিজে নিজে লাহে লাহে উইদিন 1 year নাইকিয়া হৈ যাব। এদিনত যোৱা বস্তু নহয়। তে আপুনি ফাষ্টিং কৰক, যিমান ফাষ্টিং কৰিব সিমানেই ভাল আপোনাৰ কাৰণে। 16 hours। যদি কোনোবা ক্ষীণ হয়, তেনেহ'লে তেওঁ ফাষ্টিং নকৰিব। ক্ষীণ ৱমেন, আণ্ডাৰ ৱেইট ৱমেনৰ কাৰণে ফাষ্টিং নট ৰিকমেণ্ডেড। যদি আপোনাৰ অভাৰ ৱেইট হয়, তেনেহ'লে কৰিব। ফাষ্টিং কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, যদি লাগে কমেণ্টত জনাব। মই ফাষ্টিঙৰ ডিটেইলছ ভিডিঅ' আনিম এটা, কি কৰে, কেনেকৈ ফাষ্টিং, তাতো তৰিকা আছে, ঠিক আছে। নম্বৰ 3, হাই প্ৰটিন ডায়েট, যেনেকৈ এগছ হওক, নন ভেজত হ'লে পনীৰ হওক। আপুনি যোনেই নহওক, ভেজিটেৰিয়ান নন ভেজিটেৰিয়ান, হাই প্ৰটিন ডায়েট লাগিব। যদি হাই প্ৰটিন ডায়েট আপুনি নলয়, তেনেহ'লে আপুনি কাৰ্বহাইড্ৰেট বেছি খাব, আপোনাৰ মিঠা খাব মন যাব। আপুনি যেতিয়া প্ৰটিন বডিৰ যিমান ৰিকমেণ্ডেশ্যন আছে পাৰ কেজি 1 গ্ৰাম হিচাপে, সিমানখিনিও যদি লয়, তে আপোনাৰ চাব মিঠা খাব মন নাযায়। মিঠা খাব মন নোযোৱা কেনেকৈ হয়, যোনবিলাক মিঠাই দেখিলে পাগল হৈ যায়, ইয়াৰ ভাত খোৱাৰ পাছত মিঠা লাগে কিবা এটা, সেইটো এটা বেমাৰ হয়, ইনচুলিন ৰেজিষ্টেঞ্চ। তো সেইটো কেনেকৈ গায়ব কৰিব লাগে, মই চব আপকামিং ভিডিঅ'ছত মই জনাই আছোঁ আপোনালোকক। খালি কি টপিকত ভিডিঅ' লাগে মোক কমেণ্ট কৰিব। মই যোনটো ৱে কৈছোঁ, PCOD গুৰিৰ পৰা 0 হৈ যাব, জীৱনত আৰু টেবলেট খাব নালাগে। প্ৰেগনেঞ্চিৰ প্ৰব্লেমো নহয়, আপুনি এটা হেপী লাইফ জীয়াব পাৰিব। এণ্ড ৱেন ইউ লুজ ৱেইট, ইউ লুক ফেণ্টাষ্টিক। লাভ ইউৰ চেল্ফ। থেংক ইউ ছ' মাছ।